কে মণ্ডল পিছে পিছে মণ্ডলক আক্ৰমণ কৰিবলৈ উদ্যত হোৱা এজাক মহিলা। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। উক্ত উচ্ছেদ কাণ্ডৰ বাবে ৰাইজে আশিষ মণ্ডলক জগৰীয়া কৰি জবাবদিহি কৰাৰ লগতে গালি গালাজ কৰি খেদি পঠিয়ায়। ৰাইজে মূল পথত বাঁহ পেলাই উচ্ছেদ কৰিবলৈ অহা মণ্ডল আৰু প্ৰশাসনৰ লোকক বাধা দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মণ্ডলক নিৰাপদ স্থানলৈ লৈ যায়। উত্তৰ শালমাৰাৰ খগৰপুৰ টিলাপাৰাত তিনিটা পৰিয়ালক কোনো নটিচ জাৰি নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহাত সংঘটিত হ'ল উক্ত ঘটনাটো। বঙাইগাঁৱৰ পৰা চন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট, অৰুণোদয় অসম। যে মই টিলাপাৰাৰ বাসিন্দাৰ যে ইয়াতে মই ৩৫ বছৰ হ'লোঁ। তে আজি প্ৰশাসন লৈ মানে উঠাব আহিছিল। তে উঠাব আহাতে মানে অলপমান নটিচ চটিচ একো দিয়া নাই মোক। নটিচ চটিচ একো দিয়া নাই, প্ৰশাসন লৈ আহিছিল ইয়াতে উঠাবৰ কাৰণে। তে মানে অলপ হুলস্থুল সৃষ্টি হৈছে ৰাইজৰ, মানে ৰাইজ বহুত ৰাইজ জমা হৈছিল। হোৱাৰ পিছত মণ্ডলক মানে এনে খেদি দিছে, খেদি দি মানে একদম বাধা বেৰা দিয়া হৈছিল। কি নাম মণ্ডল? আশিষ মণ্ডল নেকি? আশিষ কি? আশিষ। মোৰ নাম বিপিন বৰ্মন। কেইটা পৰিয়ালক উচ্ছেদ কৰিব হৈছে? আমি তিনিটা পৰিয়ালৰ। কি নাম? বিপিন বৰ্মন, মুকুল বৰ্মন আৰু সঞ্জয় ৰাভা। এই তিনিটা পৰিয়াল। মানে কিহৰ কাৰণে উচ্ছেদ কৰিব হৈছে? মানে ইহঁতৰ বোলে পাট্টাৰ মাটি, কিন্তু আমিতো ইয়াতে 30 বছৰে হ'লোঁ, কিন্তু ইহঁতৰ পাট্টাৰ মাটি বুলি আমাক উচ্ছেদ কৰিবলৈ আহিছে। দালাল মণ্ডলে মিলি দালাল মণ্ডল এইবিলাক গোটাই মিলি আহিছিল আৰু চক্ৰান্ত কৰিছে এইবিলাক। সেইটো আছে কি কয় আশিষেৰ এইটো কাম আৰু কি দালাল ৰাজ চলি আছে। দালাল ৰাজ চলি আছে ইয়াতে। আজি বাধা দিছে ৰাইজে। আজি বাধা দিল। বাধা দিয়াৰ পিছত মানে ইহঁতে একো নকৰা কৰি ইহঁতে গুচি গ'ল। তে খেদিল, আমাৰ ৰাইজেও খেদি দিছে। খেদি দি তাতে বাঁহৰ বেৰা চেৰা মানে অলপমান দিয়া হৈছিল। সেনেকৈ মানে এতিয়া গুচি গ'ল আৰু কি। আচ্ছা, এতে একটা টিলাপাড়া বুলি নাম, এতে একটা কেলেংকাৰ হ'ল হা। কেলেংকাৰ মানে 3 ঘৰ মানুহ খগৰপুৰ টিলাপাড়া। কিবা ভুল ভুলান্তি হ'লে ক্ষমা কৰিব। এতে 3টা পৰিয়াল তাক মানে উচ্ছেদ কৰিব। আশিষ মণ্ডলে মানে কেনেকৈ পাট্টা বেলেগৰ নামত কৰি দিছে। ইহঁতে 35 বছৰ পৰ্যন্ত ইয়াতে আছে। আমি জানা, আমিওতো ওচৰৰে মানুহ, আমি জানো 35 বছৰ ইয়াতে বসবাস কৰি আছে। কিমান কষ্ট কৰি আছে, মানে গুৱাহাটীত যে কাম কৰি ল'ৰাগিলানে কিমান কষ্ট কৰি খাই আছে হা। এই পৰিয়ালৰ নামত উচ্ছেদ আশিষ মণ্ডলে এইগিলান কৰিছে। আশিষ মণ্ডলক হেমন্ত ছাৰ যদি পাৰে আশিষ মণ্ডলক ইনকুৱাৰী কৰক। আশিষ মণ্ডল আমাৰ ইমান হাজাৰ মানুহ এই যে কি কয় বসুন্ধৰাত নাম দিছে, হাজাৰ মানুহ বসুন্ধৰাত নাম উঠোৱা নাই। কিমান মানুহ আছে আধা বিঘা 1 বিঘা মাটি ওকে বসুন্ধৰাত নুঠে। নাম কাটা গৈছে, ভুল হৈছে, কিবা হৈছে। আচ্ছা, ইহঁতে কেনেকৈ আৰু মাটি কিনা বিক্ৰী হ'লে আমি জানামতে মাটি কিনাবলৈ আহিব লাগিব মানুহজন, আহিয়া ওচৰে মানুহ সাক্ষী ল'ব লাগিব। আজি মানে এই যে আশিষ মণ্ডল ইয়াতে আহিছিল আৰু পুলিচ বাহিনীও আহিছিল মানে উচ্ছেদ কৰিব। প্ৰশাসনেও আহিছিল, প্ৰশাসনক লৈ আহিছে সিহঁতে। আশিষ মণ্ডলক মানে আমি মানে খেদি দিছোঁ। ৰাইজে মানে ধৰ 5,000 মান মানুহ ওলাইছে। ওলাই মানে পৰিয়ালকেইটাৰ নামটা ময়ো ইমান সঞ্জয় বৰ্মন, সঞ্জয় ৰাভাটা হৈ আছে বৰ্মন, আৰু এটা বা কি ইমান নাম বিপিন বৰ্মন আৰু মুকুল বৰ্মন। এই 3 ঘৰৰ নামত মানে উচ্ছেদ আহিছে। আমিতো হতাশ হৈ গৈছোঁ একদম ইমান উচ্ছেদ আহাতে। নোটিচও দিয়া নাই বোলে, আমি জানামতে নোটিচ একো দিয়া। কিন্তু হেমন্ত বিশ্ব শৰ্মা আমি এটাই অনুৰোধ কৰোঁ, হেমন্ত বিশ্ব শৰ্মা আমাৰ একদম কলজাৰ মানুহ, বিৰাট ভাল পাওঁ আমি ভোটৰ চব কাম কৰি আছোঁ। আৰু হেমন্ত ছাৰে যিগিলান কাম কৰি আছে বহুত ভাল কাম কৰি আছে। হেমন্ত ছাৰে যদি পাৰে আশিষ মণ্ডল বঙাইগাঁৱৰ এক ইনকুৱাৰী কৰক, ইমাৰ্জেঞ্চি ইনকুৱাৰী কৰক একেবাৰে। তাৰ লগত আৰু কিছুমান আছে দালাল।